নমস্কাৰ আজিৰ ভিডিঅ'ত আমি নৱম শ্ৰেণী গণিতৰ অনুশীলনী 13.8 থকা কোৱেশ্চনবোৰ আলোচনা কৰিম আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহত আমি অনুশীলনী 13.7 লৈকে গোটেইখিনি আলোচনা কৰি আহিছো তোমালোকে যদি সেই ভিডিঅ'বিলাক চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাই লবা তেতিয়ালে বলচোন আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰো চোৱা ক্লাস 9 চেপ্টাৰ 13 অৰ্থাৎ পৃষ্ঠকালি আৰু আয়তন এই অধ্যায়টোৰ পৰা আমি আজি এক্সাৰসাইজ 13.8 থকা কোৱেশ্চনবোৰ আলোচনা কৰিম এটা চোৱা এক্সাৰসাইজ 13.8 ৰ যিখিনি কোৱেশ্চন আছে সেইখিনি সলভ কৰাৰ আগতে তোমালোকে গোলকৰ আয়তনটো জানিব লাগিব এতিয়া গোলকৰ আয়তনৰ সূত্ৰটো কি আছিল মই তোমালোকক বুজাই দি আছো চোৱা এটা গোলকৰ আয়তনটো কি হয় ইয়াৰ ব্যাসাৰ্ধৰ ঘনফলৰ 4/3 পাই গুণ হয় অৰ্থাৎ গোলকৰ আয়তন ওলোৱা সূত্ৰটো হৈ গল 4/3 পাই ইনটু ইয়াৰ ব্যাসাৰ্ধ যেটো r ব্যাসাৰ্ধৰ ঘনফল বুলি কৈছে বুজি পাইছা গোলকৰ আয়তনটো ব্যাসাৰ্ধৰ ঘনফলৰ 4/3 পাই গুণ হয় বুলি কৈছে বুজি পাইছা গোলকৰ আয়তন সূত্ৰটো মনত ৰাখিবা 4/3 পাই r কিউব যত r কি হয় যত r হৈছে গোলকটোৰ ব্যাসাৰ্ধ তো এটো হৈ গল গোলকৰ আয়তন এটা তোমালোক যদি সুধে অৰ্ধ গোলকৰ আয়তন কি তো এনেকৈ লিখিবা এটাকে অৰ্ধ গোলকৰ আয়তন অৰ্ধ গোলকৰ আয়তনটো কি হ'ব অৰ্ধ মানে কি আধা গোলকৰ আয়তন যদি 4/3 পাই r কিউব হয় তেতিয়াহলে অৰ্ধ গোলক হলে কি হ'ব আধা কৰি দিয়া তো আধা কৰিলে এটো কিমান বাৰ যাব 2 বাৰ যাব তেতিয়াহলে কি পাইছা 2/3 পাই r কিউব এটো হৈ গল আমাৰ অৰ্ধ গোলকৰ আয়তন এটো হৈ গল গোলকৰ আয়তন তোমালোকে গোলক চিনি পোৱা নহয় সো মাৰ্বল এটা কি হয় গোলক আকৃতিৰ ফুটবল এটাও গোলক আকৃতিৰ এটা অৰ্ধ গোলক কলে সো ইয়াৰ আধা কৰি দিয়া মানে বাটি নিচিনা ঠিক আছে বাটি আকৃতিৰ ঠিক আছে তোমালোকে এই সূত্র দুটো মনত ৰাখিবা তেতিয়াহলে তোমালোকে অনুশীলনী 13.8 ত থকা প্ৰশ্নবোৰ অতি সহজতে কৰিব পাৰিবা ক্লাস 9 অনুশীলনী 13.8 কোৱেশ্চন নম্বৰ 1 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে এটা গোলকৰ আয়তন নিৰ্ণয় কৰা এটা গোলকৰ আয়তন নিৰ্ণয় কৰিব লাগে যাৰ ব্যাসাৰ্ধবিলাক দিয়া আছে সো ইয়াত দুটা কোৱেশ্চন আছে এক নম্বৰটোত কি বুলি কৈছে গোলকটোৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ দুই নম্বৰটোত কি বুলি কৈছে গোলকটোৰ ব্যাসাৰ্ধ 0.63 মিটাৰ বুলি কৈছে তেতিয়াহলে প্ৰথমতে আমি এক নম্বৰটোৰ আয়তন উলিয়াম ঠিক আছে লিখা এক নম্বৰটোৰ সলিউশন তো ইয়াত আমাৰ কি দিয়া আছে ইয়াত ব্যাসাৰ্ধ r ইকুৱেল 7 সেন্টিমিটাৰ দিয়া আছে আমি গোলকটোৰ আয়তন উলিয়াব লাগে এতেকে গোলকটোৰ আয়তন ইকুৱেল এটা গোলকৰ আয়তন উলিওৱা সূত্ৰটো কি আছিল 4/3 পাই r কিউব সূত্ৰটো বুজি পাইছা এবাৰ মানবিলাক বহুৱাই দিয়া 4/3 পাইৰ মান সকলোৱে জানা 22/7 ইনটু r কিউব r মান কিমান 7 যেহেতু কিউব আছে মানে 3 বাৰ ইনটু 7 ইনটু 7 ইনটু 7 ঠিক আছে কিবা ক্যান্সেল হৈছে না এই 7 ক্যান্সেল গল তেতিয়ালে কি ৰৈ গল তলত থাকিব 3 ওপৰত থাকিব 4 ইনটু 22 88 ইনটু 7 ইনটু 7 49 ইকুৱেল 3 এখিনি ইনটু কৰিলে কিমান হ'ব 49 ইনটু 88 8 9 গুণ 72 2 হাতে থাকিল 7 4 গুণ 32 আৰু 7 কিমান হ'ব 39 তো 8 দি কৰিলে এইটোৱে হ'ব 392 প্লাস কৰি দিয়া 2 11 और 1 হাতে থাকিলে 1 3 9 12 12 1 13 3 হাতে থাকিলে 1 1 আৰু 3 4 কিমান পাইছা 4312/3 3 ৰে কিমান বাৰ যাব 3 1 গুণ 3 1 থাকিলে 13 3 4 গুণ 12 1 থাকিলে 11 11 কিমান বাৰ যাব 3 বাৰ যাব 3 3 গুণ 9 2 থাকিলে 22 22 কিমান বাৰ যাব 3 7 গুণ 21 তো 1 ৰৈ যাব তোমালোকে এটো 1/3 বুলি লিখিব পাৰা ঠিক আছে গতিকে গোলকটোৰ আয়তন কি হ'ব 1437 সমস্ত 3/1 এককটো সেন্টিমিটাৰ কিউব আয়তনৰ এসআই একক সেন্টিমিটাৰ কিউব ঠিক আছে
তো 1 নম্বৰটোৰ সলিউশনটো তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা এবাৰ 2 নম্বৰটো চোৱা লিখা সলিউশন ইয়াত আমাৰ কি দিয়া আছে ইয়াত ব্যাসাৰ্ধ r ইকুৱেল 0.63 মিটাৰ বুলি দিয়া আছে ঠিক আছে তো এটাকে গোলকটোৰ আয়তন গোলকৰ আয়তনৰ সূত্ৰ অলপ আগতে পাইছা কি 4/3 পাই r কিউব এই মতে মানবিলাক বহাই দিয়া তো ইকুৱেল 4/3 ইনটু পাইৰ মান 22/7 ইনটু r কিউব r ৰ মান কিমান 0.63 কিউব আছে 3 বাৰ ইনটু 0.63 ইনটু 0.63 কেনসেল গৈছে না 7 এদি কিমান বাৰ যাব 7 9 গুণ 63 দশমিক আছে নহয় আগত 0.9 3 দি 0.2 3 গুণ 6 3 গুণ 3 তো কিমান ৰৈ গ'ল 4 into 22 88 into 0.9 into 0.21 into 0.63 এটা সব পূৰণটো তোমালোকে কৰিব পাৰিবা তো এখিনি তোমালোকে পূৰণ কৰি চাবা এখিনি পূৰণ কৰিলে পাই আছে তোমালোকে 1.047816 এনেকৈ ওলাই থাকিব ঠিক আছে তো তোমালোকে ইমানখিনি নিলিখি 1.0477 মানে কি পাছতকৈ ডাঙৰ যেহেতু পাছতকৈ ডাঙৰ ইয়াৰ লগত এটা এক যোগ কৰি দিব পাৰা 1.05 লিখিব পাৰা ঠিক আছে ইমান লিখিব নালাগে 1.05 এককটো কি হ'ব ইয়াত মিটাৰ বুলি দিয়া আছে গতিকে মিটাৰ কিউব হ'ব মিটাৰ কিউব প্ৰায় বুজি পাইছা ইয়াত তোমালোকক কি বুলি কৈছে এটা গোলকৰ আয়তন উলিয়াব লাগে যাৰ ব্যাসাৰ্ধৰ মানবিলাক দিয়া আছে তো 1 নম্বৰটোৰ আমি আয়তন কি পাইছো 1437 সমস্ত 3/1 সেন্টিমিটাৰ কিউব ঠিক আছে এটা সব 2 নম্বৰটোৰ ব্যাসাৰ্ধৰ মান দিয়া আছিল তো ইয়াৰে আয়তন আমি কি পালো 1.05 মিটাৰ কিউব প্ৰায় ঠিক আছে গতিকে এইটো হ'ব 2 নম্বৰটোৰ এনসাৰ তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা কোৱেশ্চন নম্বৰ 2 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে এটা গোটা গোলক আকৃতিৰ বলে অপসাৰিত কৰা পানীৰ পৰিমাণ নিৰ্ণয় কৰা যেতিয়া ইয়াৰ ব্যাস হ'ব দুটা কোৱেশ্চন আছে দুটাৰে সলিউশন কৰিব লাগে সো ইয়াত কি বুলি কৈছে ধৰি লোৱা এটা পাত্ৰ ঠিক আছে এনেকুৱা এটা পাত্ৰ আছে ঠিক আছে আৰু এটা বেলেগ এটা পাত্ৰত এনেকৈ থৈছে ঠিক আছে এটা কি বুলি কৈছে এটা গোলক আকৃতিৰ বলে এটা গোলক এটা ইয়াৰ ভিতৰত ভৰাই দিয়া ঠিক আছে এই বলটোৱে সো ইয়াৰ ভিতৰত যদি পাত্ৰটোৰ ভিতৰত যদি পানী থাকে পানী ভৰ্তি আছে ঠিক আছে এতিয়া ইয়াৰ ভিতৰত যদি আমি এটা গোলক ভৰাই দিওঁ এইখিনি পানী কি হ'ব এইখিনি জায়গাত যিখিনি পানী থাকিব এই পানীখিনি কি হ'ব ইয়াৰ পৰা উপচি পৰিব ইয়াত উপচি পৰিব না পৰিব অৰ্থাৎ এই উপচি পৰা পানীৰ পৰিমাণ আমি উলিয়াব লাগে মানে অপসাৰিত কৰা পানীৰ পৰিমাণ এটা চোৱা ধৰি লৈছো ইমানখিনি পানী পৰিছে ঠিক আছে এতিয়া এইখিনি পানীৰ পৰিমাণ কিমান এইখিনি পানীৰ পৰিমাণ কেনেকৈ গম পাবা এইখিনি পানীৰ পৰিমাণ কাৰ সমান হ'ব এই গোলকটোৰ আয়তনৰ সমান হ'ব কাৰণ গোলকটো যিমানখিনি অংশত থাকিব সিমানখিনি অংশৰ পানীহে ইয়াত পৰিব ঠিক আছে মনত ৰাখিবা গোলকৰ আয়তন আৰু অপসাৰিত কৰা পানীৰ আয়তন কি হয় ইকুৱেল ঠিক আছে অৰ্থাৎ আমি গোলকটোৰ আয়তন উলিয়াই দিলে হৈ যাব লিখা সলিউশন প্ৰথমতে 1 নম্বৰটোৰ কাৰণে কৰো 1 নম্বৰ সলিউশন গোটা গোলক আকৃতিৰ বলটোৰ কি দিয়া আছে ব্যাস দিয়া আছে ব্যাস ইকুৱেল কি দিয়া আছে 28 সেন্টিমিটাৰ দিয়া আছে তো আমাৰ সূত্ৰটোত ব্যাসাৰ্ধহে লাগে গতিকে ব্যাসাৰ্ধ উলিয়াই লোৱা গোটা গোলক আকৃতিৰ বলটোৰ ব্যাসাৰ্ধ r এৰে বুজোৱা হয় r ইকুৱেল ব্যাসৰ আধা 28/2 ইকুৱেল কি হ'ব 14 সেন্টিমিটাৰ এতেকে গোটা গোলক আকৃতিৰ বলটোৰ আয়তন এই বলটোৰ আয়তন উলিয়ালে হল এইটো ইয়াৰ আয়তনৰ সমান কি হ'ব
অপসাৰিত কৰা পানীৰ পৰিমাণ ইকুৱেল 4/3 পাই আৰ কিউব। এইটো হৈ গ'ল গোলকৰ আয়তনৰ সূত্ৰ। তো এইমতে মানবিলাক বহোৱা 4/3 ইনটু পাইৰ মান 22/7 ইনটু আৰ কিউব কিমান আছে 14 কিউব আছে 3 বাৰ ইনটু হ'ব বা 14 কিউব বুলি লিখিব পাৰা ঠিক আছে। তো 4/3 ইনটু 22/7 ইনটু এটা 14 কিউব মানে আমি পাই আছোঁ 14 তুমি 3 বাৰ ইনটু কৰা 2744 পাবা ঠিক আছে। এতিয়া কটাকটি গৈ আছেনে 7 দি যাবনে নাই চাওকচোন 3 7 গুণ 21 কিমান থাকিব 6 64 7 9 গুণ 63 কিমান থাকিব 1 14 7 2 গুণ 14 আৰু 3 গুণ 3 নাযায় আৰু নাযায়। তেতিয়াহ'লে ওপৰত থাকিব আমাৰ 4 ইনটু 22 ইনটু 392 বাই তলত কি আছে 3। এতিয়া চাওক 4 ইনটু 22 কি হ'ব 88 ইনটু 392 তুমি কৰি চোৱা কিমান পাবা 34496 পাবা ঠিক আছে। তোমালোকে এইখিনি ইনটু কৰি চাবা তলত কি আছে 3 ইকুৱেল কিমান বাৰ যাব 3 1 গুণ 3 4 আছে 3 1 গুণ 3 1 থাকিলে 14 3 4 গুণ 12 2 থাকিলে 29 29 কিমান বাৰ যাব 3 9 গুণ 27 27 হ'লে আকৌ 2 থাকিব 2 থাকিব 3 8 গুণ 24 আকৌ 2 থাকিব 2টো থাকি যাব তো 2/3 এককটো কি হ'ব সেন্টিমিটাৰ কিউব আয়তনৰ এছা একক সেন্টিমিটাৰ কিউব 2/3 কেনেকৈ ৰৈ গ'ল মই কৈ দি আছোঁ চোৱা 34496 আছিলে 3 দি 3 1 গুণ 3 4 নামিব 3 1 গুণ 3 1 4 3 4 গুণ 12 2 নামিব 9 নামিব 3 9 গুণ 27 2 6 নামিব 3 8 গুণ 24 কিমান ৰৈ যাব 2 হৈ যাব। গতিকে 11498 সমস্ত 3/2 ঠিক আছে। তো তোমালোকে লাষ্টত এনেকৈ লিখি দিবা যে এটা গোটা গোলক আকৃতিৰ বলে অপসাৰিত কৰা পানীৰ পৰিমাণ এইখিনি এনেকৈ লিখা এতেকে অপসাৰিত কৰা পানীৰ পৰিমাণ কিমান হ'ব 11498 3/2 সেন্টিমিটাৰ কিউব। 1 নম্বৰটোৰ এনসাৰ হৈ গ'ল। এবাৰ আমি 2 নম্বৰটো কৰিম। গতিকে তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা এইখিনি মুছি দিব লাগিব। এবাৰ 2 নম্বৰটোৰ কাৰণে কৰা সলিউশন কি দিয়া আছে গোটা গোলক আকৃতিৰ বলটোৰ ব্যাস দিয়া আছে ব্যাস ইকুৱেল 0.21 মিটাৰ। তো গোটা গোলক আকৃতিৰ বলটোৰ ব্যাসাৰ্ধ r ইকুৱেল ইয়াৰ আধা 0.21/2 কিমান হ'ব ইকুৱেল 0.105 হ'ব এককটো মিটাৰ ঠিক আছে। এবাৰ আমি কি কৰিম বলটোৰ আয়তন উলিয়াম। তো এতেকে গোটা গোলক আকৃতিৰ বলটোৰ আয়তন ইকুৱেল গোলকৰ আয়তনৰ সূত্ৰ 4/3 পাই আৰ কিউব ঠিক আছে। এবাৰ মানবিলাক বহোৱা তো ইকুৱেল 4/3 ইনটু পাইৰ মান 22/7 ইনটু আৰ কিউব আৰু মান 0.105 যেহেতু কিউব আছে 3 বাৰ ইনটু 0.105 ইনটু 0.105 কেনসেল গৈ আছেনে 3 দি এইটো কিমান বাৰ যাব 0.1 নাযায় আৰু এটা অংক লোৱা সেইকাৰণে 0 দিব লাগিব অৰ্থাৎ 10 10ত 3 বাৰ যাব 3 3 গুণ 9 1 থাকি যাব 15 3 5 গুণ 15 7 দি যাবনে 0.105
1ক নাযায় 10 লোৱা সেইকাৰণে 0 এটা দিব লাগিব 7 1 গুণ 7 তো কিমান থাকিব 3 থাকিব 35 7 5 গুণ 35 এটো থাকিব ঠিক আছে তেতিয়াহ'লে আমাৰ কি ৰৈ গ'ল 4 * 22 88 into 0.035 into 0.015 into 0.105 এতিয়া পূৰণখিনিটো তোমালোকে পাৰিবা আটাইখিনি পূৰণ কৰি চোৱা কিমান পাবা 0.004851 পাবা ঠিক আছে এককটো কিহত আছে মিটাৰত আছে গতিকে মিটাৰ কিউব হৈ গ'ল গতিকে এনেকৈ লিখি দিয়া থাকে অপসাৰিত কৰা পানীৰ পৰিমাণ কিমান 0.004851 মিটাৰ কিউব লিখি লোৱা কোৱেশ্চন নম্বৰ 3 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা কোৱেশ্চনটো ভালদৰে বুজি লোৱা ধাতুৰে নিৰ্মিত বল এটাৰ ব্যাস 4.2 সেন্টিমিটাৰ বুলি কৈছে তো এনেকৈ লিখিব পাৰা সলিউশন বলটোৰ কি দিয়া আছে ব্যাস ইকুৱেল 4.2 সেন্টিমিটাৰ তোমাকতো ব্যাসাৰ্ধ লাগিবই তো ব্যাসাৰ্ধ উলিয়াই লোৱা এতেকে বলটোৰ ব্যাসাৰ্ধ r ইকুৱেল 4.2/2 ইকুৱেল কিমান হ'ব 2.1 সেন্টিমিটাৰ এবাৰ কি বুলি কৈছে যদি ধাতুবিদৰ এই যেটো ধাতু অৰ্থাৎ বলটো কিহেৰে তৈয়াৰ কৰিছে ধাতুৰে তৈয়াৰ কৰিছে সেই ধাতুবিদৰ ঘনত্ব প্ৰতি সেন্টিমিটাৰ কিউবত কিমান বুলি কৈছে 8.9 গ্ৰাম তেন্তে বলটোৰ ভৰ কিমান এই যেটো বল এই বলটোৰ ভৰ কিমান আমি উলিয়াব লাগে তো ভৰ উলিয়া সূত্ৰটো মই তোমালোকক কৈ দি আছো সো ভৰ ইকুৱেল আয়তন মানে যেটো বল সেই বলটোৰ আয়তন তাৰ লগত কি ইনটু হ'ব ঘনত্ব ঠিক আছে গতিকে সব ঘনত্বৰ মানটো পাই আহিছা প্ৰতি বৰ্গ সেন্টিমিটাৰত কিমান এতিয়া আমি আয়তনৰ মানটো উলিয়াই ল'ব লাগিব তাৰপিছত আয়তন আৰু ঘনত্ব ইনটু কৰি দিবা ভৰ মান পাই যাবা সো আয়তন উলিয়াই লোৱা এতেকে বলটোৰ আয়তন আমাক ব্যাসাৰ্ধৰ মান ব্যাসৰ মান দিয়া আছিল তাৰ পৰা ব্যাসাৰ্ধ উলিয়াই লৈছো এবাৰ আয়তন উলিয়াম 4/3 পাই r কিউব আমাক কি বুলি কৈছে ধাতুৰে নিৰ্মিত বল অৰ্থাৎ বল এটা কি হয় গোলক আকৃতিৰ সেইকাৰণে আমি গোলকৰ আয়তনৰ সূত্ৰ লিখিছো তো মানবিলাক বহু 4/3 ইনটু পাইৰ মান 22/7 ইনটু r কিউব r মান 2.1 কিউব আছে 3 বাৰ ইনটু 2.1 ইনটু 2.1 কেনসেল গৈ আছে নে 3 দি কিমান যাব 3 7 গুণ 21 পয়েন্ট আছে 0.7 7 দি 3 7 গুণ 21 0.3 তো আমাৰ কি ৰৈ গ'ল ইয়াত হৈ গ'ল আমাৰ 88 ইনটু 3 7 গুণ 21 0.21 ইনটু 2.1 আছে ইকুৱেল 88 ইনটু এই দুটা ইনটু কৰিলে কিমান হ'ব 0.441 পয়েন্টটো 1 ঘৰ 2 ঘৰ 3 ঘৰ আগত 1 2 3 ঘৰ আগত ইকুৱেল এটা এখিনি ইনটু কৰা 0.441 ইনটু 88 প্ৰথমতে পয়েন্টটো নাই বুলি ভাবি লোৱা 8 1 গুণ 8 4 8 গুণ 32 2 হাতে গেল 3 4 8 গুণ 32 33 34 35 35 আকৌ 8 দি কৰিলে এখিনি পাবা 3528 8 দহৰ শূন্য হাতে গেলে 1 ইয়াত হ'ব 8 ইয়াত হ'ব 8 3 এটা দশমিকটো ক'ত হ'ব 1 2 3 ঘৰ আগত আছিল 1 2 3 ইয়াত হ'ব 38.808 38.808 এককটো কিহত আছে সেন্টিমিটাৰ গতিকে সেন্টিমিটাৰ কিউব এবাৰ আমি কি কৰিব লাগে ধাতুৰে নিৰ্মিত যেটো বল এই বলটোৰ ভৰ উলিয়াব লাগে ঠিক আছে তো চোৱা আমাক বলটোৰ ব্যাসৰ মান দিয়া আছিল ব্যাসাৰ্ধৰ মান উলিয়াই লৈছো ব্যাসাৰ্ধৰ পৰা বলটোৰ আয়তন উলিয়াই লৈছো এবাৰ এনেকৈ লিখা যে এটাকে বলটোৰ
ভৰ তো ভৰ উলিওৱা সূত্ৰটো কি বুলি কৈছোঁ আয়তন ইনটু ঘনত্ব আয়তন ইনটু ঘনত্ব যদি 1 সেন্টিমিটার কিউবত 8.9 গ্রাম হয় তেন্তে 38.808 সেন্টিমিটার কিউবত কিমান হ'ব ইয়াৰ লগত ইনটু আয়তন ইনটু ঘনত্ব 38.808 ইনটু ঘনত্ব কিমান বাস ইমান গ্রাম তো ইকুৱেল এইখিনি তোমালোকে ইনটু কৰি চাবা ইনটুটো কৰিব পাৰিবা এই দুটা ইনটু কৰিলে কি পাই আছা 345.3912 তো এনেকৈ ইমান লিখিব নালাগে 345.39 ইমানটো লিখিলে হ'ব ইমান গ্ৰাম প্ৰায় বাস এইখিনিয়ে তোমালোকে যদি এবাৰত বুজি পোৱা নাই ভিডিঅ'টি আকৌ এবাৰ চাবা ধুনীয়াকৈ বুজি পাই যাবা ঠিক আছে তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা কুৱেশ্যন নম্বৰ 4 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চন্দ্ৰটোৰ ব্যাস পৃথিৱীৰ ব্যাসৰ প্ৰায় 1/4 পৃথিৱীৰ আয়তনৰ কিমান অংশ চন্দ্ৰটোৰ আয়তনৰ সমান হ'ব কি বুলি কৈছে পৃথিৱীৰ আয়তনটোৰ কিমান অংশ এই যেটো চন্দ্ৰৰ আয়তনৰ সমান হ'ব মানে চন্দ্ৰটো ধৰি লৈছো ইমানটো ঠিক আছে এতিয়া পৃথিৱীৰ আয়তন যিমান থাকিব তাৰ কিমান ভাগ চন্দ্ৰটোৰ আয়তন কিমান ভাগ চোৱা তো এই সলিউশন এনেকৈ লিখা ইয়াত আমাৰ কি বুলি কৈছে যে এনেকৈ লিখিব পাৰা যেহেতু চন্দ্ৰটোৰ ব্যাস কি হয় পৃথিৱীৰ ব্যাসৰ প্ৰায় 1/4 প্ৰায় 1/4 ঠিক আছে তো তোমালোকে এনেকৈ লিখিব পাৰা এতেকে যদি চন্দ্ৰটোৰ ব্যাস পৃথিৱীৰ ব্যাসৰ প্ৰায় 1/4 তেতিয়াহ'লে কি হ'ব চন্দ্ৰটোৰ ব্যাসাৰ্ধ কি হ'ব পৃথিৱীৰ ব্যাসাৰ্ধৰ প্ৰায় 1/4 এইখিনি বুজি পাইছানে ইয়াত কি বুলি কৈছে এই যেটো চন্দ্ৰটোৰ ব্যাস পৃথিৱীৰ ব্যাসৰ 1/4 বুলি কৈছে তেতিয়াহ'লে ইয়াৰ ব্যাসাৰ্ধটো কি হ'ব পৃথিৱীৰ ব্যাসাৰ্ধৰ 1/4 হ'ব এবাৰ আমি এক কাম কৰোঁ লেট ধৰি লওঁ চন্দ্ৰটোৰ ব্যাসাৰ্ধ r একক বুলি ধৰি লৈছো ঠিক আছে r বুলি ধৰি লৈছো স্মল r এটাকে চন্দ্ৰটোৰ আয়তন v বুলি ধৰা v ইকুৱেল 4/3 পাই r কিউব ঠিক আছে চন্দ্ৰটো কি হয় গোলকৰ দৰে ঠিক আছে গতিকে গোলকৰ আয়তন সূত্ৰ লিখিছো আমি ঠিক আছে এবাৰ এনেকৈ লিখা যে আকৌ পৃথিৱীৰ ব্যাসাৰ্ধটো আমি ক্যাপিটেল R বুলি ধৰিছো r একক চন্দ্ৰৰ ব্যাসাৰ্ধ স্মল r পৃথিৱীৰ ব্যাসাৰ্ধ ক্যাপিটেল R ঠিক আছে এটাকে পৃথিৱীৰ আয়তন কি হ'ব পৃথিৱীৰ আয়তন v ড্যাশ বুলি ধৰা কাৰণ এইটো v ধৰিছে এইটো v ড্যাশ চন্দ্ৰৰ আয়তনটো v ৰে বুজাইছো পৃথিৱীৰ আয়তনটো v ড্যাশেৰে বুজাইছো ইকুৱেল 4/3 পাই ইয়াত r কিউব r টো কি হয় ক্যাপিটেল R কিউব তো ইকুৱেল 4/3 পাই ক্যাপিটেল R মানে কি হ'ব 4 স্মল r কিউব মানে আমাক কোৱেশ্চনত কি বুলি কৈছে যে চন্দ্ৰটোৰ ব্যাসাৰ্ধটো পৃথিৱীৰ ব্যাসাৰ্ধৰ 4 ভাগৰ 1 ভাগ তেতিয়াহ'লে পৃথিৱীৰ ব্যাসাৰ্ধটো কি হ'ব চন্দ্ৰৰ ব্যাসাৰ্ধতকৈ 4 গুণ তেতিয়াহ'লে পৃথিৱীৰ ব্যাসাৰ্ধ যেটো r সেই r টো কি হ'ব চন্দ্ৰৰ ব্যাসাৰ্ধৰ 4 গুণ গতিকে আমি r মানে আমি লিখিব পাৰো 4r ঠিক আছে হোল কিউব ইকুৱেল 4/3 ইনটু পাই ইনটু 4 কিউব মানে 64 4 তিনিবাৰ ইনটু কৰিলে 64 4 4 গুণ 16 16 4 গুণ 64 ইনটু r কিউব ঠিক আছে গতিকে ইয়াৰ পিছৰ খালি এফালে কৰিছো তোমালোকে তলে তলে লিখি যাবা ঠিক আছে তো এনেকৈ লিখা থাকে v/v ড্যাশ v মানে কি v মানে হৈ গ'ল
চন্দ্ৰৰ আয়তন ভি ডেছ মানে পৃথিৱীৰ আয়তন তো চন্দ্ৰৰ আয়তন কি পাইছা 4/3 পাই r কিউব বাই পৃথিৱীৰ আয়তন কি পাইছা 4/3 পাই ইনটু 64 ইনটু r কিউব ইয়াত দেখা পাইছোঁ 4/3 তলৰ ওপৰে কেনসেল গ'ল পাই পাই কেনসেল গ'ল r কিউব কেনসেল গ'ল তো কি ৰৈ গ'ল কেৱল ৰৈ গৈছে আমাৰ ওপৰত থাকিব 1 তলত থাকিব অনলি 64 এবাৰ আমাক কি বুলি কৈছে পৃথিৱীৰ আয়তনৰ কিমান অংশ চন্দ্ৰটোৰ আয়তনৰ সমান এতিয়া পৃথিৱীৰ আয়তনটোক যদি 64টা ভাগ কৰা তাৰে এটা ভাগ কি হ'ব চন্দ্ৰৰ আয়তন ঠিক আছে তো এনেকৈ লিখা যে এটাকে চন্দ্ৰটোৰ আয়তন পৃথিৱীৰ আয়তনৰ পৃথিৱীৰ আয়তনৰ 1/64 অংশ বাস ইমানটো লিখিলেও হ'ব কুৱেশ্যন নম্বৰ 5 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে 10.5 সেন্টিমিটাৰ ব্যাসযুক্ত এটা অৰ্ধগোলাকাৰ বাটিত কিমান লিটাৰ গাখীৰ ধৰিব এটা কি বুলি কৈছে অৰ্ধগোলাকাৰ বাটি ইয়াত কিমান লিটাৰ গাখীৰ ধৰিব আৰু ইয়াৰ ব্যাস কিমান বুলি কৈছে ইয়াৰ পৰা ইয়ালৈ ব্যাস হৈ গ'ল 10.5 সেন্টিমিটাৰ তো সো তুমি যদি গাখীৰটোৰ আয়তন উলিয়াব পাৰা ঠিক আছে আয়তনটো তুমি কিহত পাবা সেন্টিমিটাৰ কিউবত পাবা সেই সেন্টিমিটাৰ কিউবক আমি কি কৰিম লিটাৰত লৈ যাম আমাক লিটাৰত উলিয়াব দিছে সো কৰি দিলে ভালকৈ বুজি পাবা লিখা সলিউশন ইয়াত আমাৰ কি দিয়া আছে অৰ্ধগোলাকাৰ বাটিটোৰ ব্যাস কিমান দিয়া আছে 10.5 সেন্টিমিটাৰ দিয়া আছে তো প্ৰথমতে আয়তন উলিয়াই লোৱা এটাকে অৰ্ধগোলাকাৰ বাটিটোৰ আয়তন এতিয়া অৰ্ধগোলকৰ আয়তন ওলোৱা সূত্ৰটো কি আছিল 2/3 পাই r কিউব ঠিক আছে এটা আমাক লাগিব r মানে কি ব্যাসাৰ্ধ তো ব্যাসাৰ্ধটো তুমি উলিয়াই লোৱা এটাকে অৰ্ধগোলাকাৰ বাটিটোৰ ব্যাসাৰ্ধ ঠিক আছে এই লাইনটো তোমালোকে ইয়াত লিখিবা ব্যাসাৰ্ধ r ৰে বুজোৱা হয় ব্যাসাৰ্ধ মানে কি ব্যাসৰ আধা 10.5/2 কিমান হ'ব 5 দুগুণ 10 দশমিক 5ত কিমান বাৰ যাব 2 বাৰ যাব 1 থাকিব দশমিক আছে 10 5 দুগুণ 10 5.25 সেন্টিমিটাৰ ঠিক আছে এবাৰ মানবিলাক বহাই দিয়া 2/3 ইনটু পাইৰ মান 22/7 ইনটু r কিউব r ৰ মান 5.25 হোল কিউব 2/3 ইনটু 22/7 ইনটু 5.25 হোল কিউব তাৰমানে এইটো তিনিবাৰ ইনটু হৈ আছে 5.25 ইনটু 5.25 ইনটু 5.25 তো ইকুৱেল 3 ইনটু 7 21 তলত হৈ গ'ল 21 2 ইনটু 22 44 ইনটু এটা সব 5.25 ইনটু 5.25 ইনটু 5.25 5.25 তিনিবাৰ ইনটু কৰিলে তোমালোকে পাই আছা 144.703125 ঠিক আছে তোমালোকে এইখিনি ইনটু কৰি চাবা তিনিবাৰ ইনটু কৰি চাবা 144.703125 ওলাব তো ইকুৱেল কি আছে 21 এটা সব 44 ইনটু 144.703125 আছে না তো ইয়াত চোৱা 7 পিছফালে কি আছে 0 আছে 0 মানে কি পাছতকৈ সৰু গতিকে ইয়াত 7 লৈকে ৰাখিলেও হ'ব ঠিক আছে এইখিনি নিলিখিলেও হ'ব এতিয়া এই 44 আৰু 144.7 ইনটু কৰি চোৱা 144.7 ইনটু 44 4 7 গুণ 28 4 থাকিল 2 4 4 গুণ 16 17 18 8 হাতে থাকিল 1 4 4 গুণ 16 একে 17 হাতে থাকিল 1 4 গুণ 4 একে 5
আকৌ 4 দি কৰিলে এইটো ওলাব 5788 তো 8 16 6 হাত থাকিলে 1 15 1 16 6 হাত থাকিলে 1 6 হাতে 13 3 হাত থাকিলে 1 5 1 6 63668 পইণ্টটো কি আছে এক ঘৰ আগত আছে পিছফালৰ পৰা এক ঘৰ আগত দিয়া কি পাইছা 6366.8 এতিয়া হৰণ কৰিব লাগে তো ইকুৱেল 21 দি 63 কিমান বাৰ যাব 3 বাৰ যাব 6ক নাযায় আৰু এটা 6 লোৱা সেইকাৰণে 0 দিব লাগিব 66ক কেইবাৰ যাব 3 বাৰ যাব তো পইণ্ট আহি গ'ল 3 ৰৈ গ'ল 8 1 8 ওলাব ঠিক আছে তো এইটোক আমি এনেকৈ লিখিব পাৰোঁ 303.1 নিলিখি 2 লিখিব পাৰোঁ কাৰণ 1ৰ পিছফালে 8 আছে মানে 5তকৈ ডাঙৰ 5তকৈ যদি ডাঙৰ থাকে আগৰটোৰ লগত 1 যোগ কৰি দিব পাৰোঁ পইণ্টৰ পিছফালেহে এইখিনি নিয়ম ঠিক আছে তো ইয়াত কি লিখি দিলোঁ 2 এককটো কি হ'ব সেন্টিমিটাৰ কিউব অৰ্থাৎ এই যিটো পাত্ৰ অৰ্ধগোলাকাৰ বাটি এই বাটিটোৰ আয়তন কিমান 303.2 সেন্টিমিটাৰ কিউব এতিয়া এই সেন্টিমিটাৰ কিউবটোক আমি লিটাৰত লৈ যাম আমাক কি বুলি কৈছে কিমান লিটাৰ গাখীৰ ধৰিব তো ইয়াৰ পিছৰখিনি এফালে কৰিছোঁ তোমালোকে তলে তলে লিখি যাবা লিখা এতেকে পাত্ৰটোৰ মানে বাটিটোৰ পাত্ৰটোৰ ধাৰকত্ব মানে কি কিমান লিটাৰ গাখীৰ ইয়াত আটিব ঠিক আছে পাত্ৰটোৰ ধাৰকত্ব ইকুৱেল কি হ'ব চোৱা আমাৰ কিমান আছিলে আয়তন 303.2 আছিলে তাক আমি 1000 দি হৰণ কৰিম 1000 দি কিয় হৰণ কৰিম কাৰণ আমি পাইছিলোঁ যে যেহেতু 1000 সেন্টিমিটাৰ কিউব ইকুৱেল কি আছিলে 1 লিটাৰ তো কিমান ওলাব 3032.2 কি হ'ব সো একৰ পিছফালে 1 2 3টা শূন্য আছে পইণ্টটো কি হ'ব 3 ঘৰ আগুৱাব 1 2 3 ইয়াত আহি যাব 0.3032 লিটাৰ হৈ গ'ল অৰ্ধগোলাকাৰ বাটিত 0.3032 লিটাৰ গাখীৰ ধৰিব তোমালোকে এইখিনিত কনফিউজ হৈ আছে নেকি মই আকৌ বুজাই দি আছোঁ চোৱা এফালে চোৱা কি বুলি কৈছিলোঁ মই 1000 সেন্টিমিটাৰ কিউব ইকুৱেল 1 লিটাৰ ঠিক আছে তো এতেকে 1 সেন্টিমিটাৰ কিউব ইকুৱেল কি হ'ব 1/1000 লিটাৰ ঠিক আছে এতিয়া আমাক কি বুলি কৈছে 303.2 সেন্টিমিটাৰ কিউব 1 সেন্টিমিটাৰত এইখিনি তেতিয়াহ'লে 303.2 সেন্টিমিটাৰ কিউব মানে কি ইয়াৰ লগত এইখিনি ইনটু হ'ব ঠিক আছে 303.2 ইনটু 1/1000 ঠিক আছে অৰ্থাৎ 303.2/1000 অৰ্থাৎ 0.3032 লিটাৰ গতিকে তোমালোকে এইখিনিও লিখিব পাৰা বা তোমালোকে এইখিনি লিখিলেও হ'ব একে কথা বুজি পাইছা লিখি লোৱা কুৱেশ্যন নম্বৰ 6 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে এটা অৰ্ধগোলাকাৰ টেংকি 1 সেন্টিমিটাৰ ডাঠ লুৰ পাতেৰে তৈয়াৰী যদি ভিতৰ ভাগৰ ব্যাসাৰ্ধ 1 মিটাৰ তেন্তে টেংকিটো সাজিবলৈ লগা লুৰ আয়তন নিৰ্ণয় কৰা বুলি কৈছে চোৱা এটা অৰ্ধগোলাকাৰ টেংকি এতিয়া কি বুলি কৈছে টেংকিটো 1 সেন্টিমিটাৰ ডাঠ লুৰ পাতেৰে তৈয়াৰী এই যেটো লুৰ পাত ঠিক আছে এই পাতটো ডাঠ কিমান 1 সেন্টিমিটাৰ যদি ভিতৰ ভাগৰ ব্যাসাৰ্ধ 1 মিটাৰ ভিতৰৰ ব্যাসাৰ্ধটো কিমান মানে ইয়াৰ পৰা ইয়ালৈ 1 মিটাৰ তেন্তে টেংকিটো সাজিবলৈ লগা লুৰ আয়তন নিৰ্ণয় কৰা লুৰ আয়তন কেৱল এইখিনিহে ডাঠ লিখা সলিউশন টেংকিটোৰ ভিতৰ ভাগৰ ব্যাসাৰ্ধ r ইকুৱেল
1 মিটাৰ ঠিক আছে লুৰ পাতৰ এই যেটো লুৰ পাত ইয়াৰ ডাঠ কিমান লুৰ পাতৰ ডাঠ ইকুৱেল 1 সেন্টিমিটাৰ এটা এইটো আছে মিটাৰত এইটো আছে সেন্টিমিটাৰত তো মিটাৰত নিবলৈ হলে কি কৰিব লাগিব 100 দি হৰণ কাৰণ 100 সেন্টিমিটাৰত 1 মিটাৰ ইকুৱেল কিমান হ'ব 0.01 মিটাৰ তো এতেকে টেংকিটোৰ বহি ব্যাসাৰ্ধ কিমান হ'ব বাহিৰৰ ব্যাসাৰ্ধ কিমান হ'ব টোটাল 1 মিটাৰ যোগ এখানে এটুক স্মল আর সরি অন্ত ব্যাসাৰ্ধ স্মল আর ৰে বুজাইছো বহি ব্যাসাৰ্ধ ক্যাপিটাল আর দি বুজাইছো ইকুৱেল তো 1 প্লাস কিমান 0.01 মিটাৰ ইকুৱেল কিমান হ'ব এখানে প্লাস কৰিলে 1.01 মিটাৰ মানে আমাক কি বুলি কৈছে অৰ্ধগোলাকাৰ টেংকি এই টেংকিটোত কিমান লুৰ প্ৰয়োজন হৈছে তো আমি কি কৰিম এই ভিতৰৰ অংশটো কি হয় খালি সেই খালি অংশখিনি বিয়োগ কৰি দিম অৰ্থাৎ বাহিৰৰ আয়তনৰ পৰা ভিতৰৰ আয়তন বিয়োগ কৰি দিম তো এনেকৈ লিখা টেংকিটোৰ ভিতৰ ভাগৰ আয়তন ভিৰে বুজাইছো ঠিক আছে ভিতৰৰ আয়তনটো ভিৰে বুজাইছো ইকুৱেল অৰ্ধগোলকৰ আয়তনৰ সূত্ৰ 2/3 পাই r কিউব যেহেতু এটো ভিতৰৰ গতিকে ভিতৰৰ ব্যাসাৰ্ধ কিমান আছিল স্মল r ঠিক আছে টেংকিটোৰ বহি ভাগৰ আয়তন ভি ডেশেৰে বুজাইছো ইকুৱেল 2/3 পাই ইয়াত কি হ'ব স্মল r সরি ক্যাপিটাল r কিউব ঠিক আছে তো এতেকে টেংকিটো হাজিবলৈ লগা লুৰ আয়তন বাহিৰৰ আয়তনৰ পৰা ভিতৰৰ আয়তন বিয়োগ কৰিম ইকুৱেল বাহিৰৰ আয়তন বিয়োগ ভিতৰৰ আয়তন তো ইকুৱেল আমাৰ বাহিৰৰ আয়তন কিমান আছে 2/3 পাই ক্যাপিটাল r কিউব মাইনাস ভিতৰৰ আয়তন 2/3 পাই স্মল r কিউব ইকুৱেল কি মিল আছে 2/3 পাই আহিব ক্যাপিটাল r কিউব মাইনাস স্মল r কিউব ৰৈ যাব ঠিক আছে তো এবাৰ মানবিলাক বহুৱাচোন 2/3 into পাইৰ মান 22/7 হোল ইনটু ক্যাপিটাল r কিউব ক্যাপিটাল r ৰ মান 1.01 হোল কিউব মাইনাস স্মল r কিউব স্মল r ৰ মান 1 কিউব ইকুৱেল 2/3 into 22/7 into 1.01 হোল কিউব তিনিবাৰ ইনটু কৰি চোৱা 1.01 into 1.01 1 এদি কৰিলে 101 ওলাব 000 101 10201 পইণ্টটো কত হ'ব 1 2 3 4 ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ আগত হ'ব পিছফালৰ পৰা ঠিক আছে দুবাৰ ইনটু কৰিলো আৰু এবাৰ কৰিব লাগিব 101 একেদি কৰিলে এখিনি হ'ব 10201 0 ৰে কৰিলে 00000 1 এদি কৰিলে এখিনি হ'ব 10201 1030301 পইণ্টটো কত হ'ব সো 1 2 3 4 5 6 ঘৰ আগত পিছফালৰ পৰা 1 2 3 4 5 6 তো ইয়াত কিমান পাইছা 1.030301 তো তোমালোকে 1.0303 লৈকে লিখিব পাৰা ইমান আৰু লাষ্টত নিলিখিলে হ'ব ঠিক আছে কিমান পালা 1.0303
মাইনাছ 1 কিউব মানে 1। তো ইয়াৰ পিছৰ খাৰি এফালে কৰিছোঁ, তোমালোকে তলে তলে লিখি যোৱা, ঠিক আছে। কি পাইছা? 2/3 ইনটু 22/7 ইনটু কিমান হ'ব? 1ৰ পৰা যদি 1.0303 ইয়াৰ পৰা যদি 1 গুচি যায় কি থাকিব? 0.0303 থাকিব, ঠিক আছে। 3 দি কেঞ্চেল হৈ আছে, কিমান হৈ যাব? 0.0 আছে, 3ত একবাৰ যাব 0, 3ত একবাৰ যাব। তো তলত হৈ গ'ল আমাৰ 7, 2 ইনটু 22 কিমান হ'ব? 44 ইনটু কি আছে? 0.0101। তো ইকুৱেল, এতিয়া চোৱা তলত কি আছে? 7। এতিয়া এইখিনি ইনটু কৰি চোৱা। এবাৰ এইখিনি ইনটু কৰি চোৱা। 0.0101 ইনটু 44 কিমান হ'ব? 4 দি কৰিলে 4 গুণ 4, 4 শূন্য গুণ 0, 4 গুণ 4, 4 শূন্য 0, 0। পইণ্টটো আমি পিছত দিম, ঠিক আছে। তাৰপিছত 4 দি কৰিলে আকৌ কি হ'ব? 4 গুণ 4, 4 শূন্য গুণ 0, 4 গুণ 4, 0। তো কি আছে? 4, 4, 4, 4, 0। পইণ্টটো ক'ত হ'ব? 1, 2, 3, 4 ঘৰ পিছত। 1, 2, 3, 4 ঘৰ ইয়াত। 0.4444 কি পাইছা? 0.4444। তো 7 দি কিমান বাৰ যাব? 0 আছে, 0.4ক 7 দি নাযায়, 44 লোৱা, সেইকাৰণে এটা 0 দিব লাগিব। 44ৰ 6 বাৰ যাব, 6 7 গুণ 42, থাকিলে 2 24, 3 বাৰ যাব, 3 7 গুণ 21, থাকিলে 3 34, 4 বাৰ যাব, 4 7 গুণ 28, 6 থাকিব। তো এনেকৈ ওলাই থাকিব 7 বাৰ যাব, ঠিক আছে। 7 7 গুণ 49। তো এনেকৈ ওলাই থাকিব, সেইকাৰণে আমি ইমান বেছি লিখি নাথাকোঁ। 7ৰ লগত 1 প্লাছ কৰি দিওঁ 8, এককটো মিটাৰ কিউব প্ৰায়। অৰ্থাৎ এই যিটো অৰ্ধগোলাকাৰ টেংকি, টেংকিটো সাজোতে লগা লুৰ আয়তন কিমান? 0.06348 মিটাৰ কিউব প্ৰায়, ঠিক আছে। তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা। কুৱেশ্যন নম্বৰ 7 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে? 154 সেন্টিমিটাৰ স্কুৱেৰ পৃষ্ঠকালিৰ এটা গোলকৰ আয়তন নিৰ্ণয় কৰা। আমি কি কৰিব লাগে? গোলকৰ আয়তন নিৰ্ণয় কৰিব লাগে, পৃষ্ঠকালিৰ মান দিয়া আছে। তো লিখা সলিউশন, টান নহয়, ইজি আছে। গোলকটোৰ পৃষ্ঠকালি ইকুৱেল কিমান দিয়া আছে? 154 সেন্টিমিটাৰ স্কুৱেৰ। তো আমি যেতিয়া আয়তন উলিয়াম, আয়তনত আমাক কি লাগিব? ব্যাসাৰ্ধৰ মান লাগিব। তো ব্যাসাৰ্ধৰ মানটো তুমি পৃষ্ঠকালিৰ পৰা উলিয়াই লোৱা। তো গোলকৰ পৃষ্ঠকালি ওলোৱা সূত্ৰটো 4 পাই r স্কুৱেৰ ইকুৱেল 154। তো ইমপ্লাইজ 4 ইনটু পাইৰ মান 22/7 ইনটু r স্কুৱেৰ ইকুৱেল 154, ঠিক আছে। তো ইমপ্লাইজ r স্কুৱেৰ ইকুৱেল 154, 7টো তলত আছে, ওপৰত যাব, 4 তলত আহিব, 22 তলত আহিব। 11 দি 22ত 2 বাৰ যাব, 11 দি এইটো কিমান বাৰ যাব? 11 গুণ 11, 11 4 গুণ 44, ঠিকে আছে। 2 দি 14ত কিমান বাৰ যাব? 7 বাৰ যাব। তেতিয়াহ'লে ইমপ্লাইজ r স্কুৱেৰ ইকুৱেল, চোৱা 4 মানে কি? 2 স্কুৱেৰ লিখিব পাৰা, 7 ইনটু 7, 7 স্কুৱেৰ লিখিব পাৰা, অৰ্থাৎ হোল স্কুৱেৰ, ঠিক আছে। তো ইমপ্লাইজ দুইফালে স্কুৱেৰ উঠাই দিয়া, r ইকুৱেল কি পাইছা? 7/2। তো চোৱা গোলকৰ পৃষ্ঠকালিৰ মান দিয়া আছিলে, ইয়াৰ পৰা আমি ব্যাসাৰ্ধৰ মান পাই গৈছোঁ 7/2 সেন্টিমিটাৰ, ঠিক আছে। এবাৰ আমি কি উলিয়াম? আয়তন। এতেকে গোলকটোৰ আয়তন ইকুৱেল গোলকৰ আয়তনৰ সূত্ৰ সকলোৱে জানা, 4/3 পাই r কিউব। 4/3 ইনটু পাইৰ মান 22/7 ইনটু আৰৰ মান 7/2, 7/2 ইনটু কিউব আছে 3 বাৰ হ'ব, 7/2 ইনটু 7/2, ঠিক আছে। তো এতিয়া কেঞ্চেল গৈছে না? কেঞ্চেল মানে আমাৰ 7 7 কেঞ্চেল গ'ল, 2 দি 4 2 বাৰ যাব, এই 2 2 কেঞ্চেল, 2 দি 22ত 11 বাৰ যাব, আৰু কেঞ্চেল নাযায়।
তেতিয়াহ'লে আমাৰ তলত ৰৈ গ'ল 3 ওপৰত 11 ইনটু 7 ইনটু 7 মানে 7 গুণ 49 তো কিমান হ'ব 7 গুণ 49 আৰু 11 49 49 9 3 5 539 539 তো 539 ক 3 দি কৰা কিমান বাৰ যাব 3 1 গুণ 3 2 নামিব 3 3 7 গুণ 21 2 নামিব 9 কিমান হৈ যাব 3 9 গুণ 27 2 ৰৈ যাব তো 179 সমস্ত 3 ভাগৰ 2 এককটো কি হ'ব সেন্টিমিটাৰ কিউব হৈ গ'ল এইটো এনসাৰ লিখি লোৱা কোৱেশ্চন নম্বৰ 8 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে এটা অট্টালিকাৰ গম্বুজটো অৰ্ধগোলাকাৰ বুলি কৈছে অট্টালিকা এটা ঠিক আছে ইয়াৰ যিটো গম্বুজ এইটো কি বুলি কৈছে অৰ্ধগোলক আকৃতিৰ ঠিক আছে এতিয়া ইয়াৰ ভিতৰ ভাগত মানে ইয়াৰ যিটো ভিতৰ ভাগটো 498.96 টকা খৰচ কৰি ইয়াত কি কৰিছে চূণ লগাইছে ঠিক আছে যদি প্ৰতি বৰ্গ মিটাৰত চূণ লগোৱাৰ খৰচ 2.00 অৰ্থাৎ 2 টকা হয় তেন্তে তলৰ কেইটা নিৰ্ণয় কৰা এক নম্বৰটোত কি বুলি কৈছে গম্বুজটোৰ ভিতৰ ভাগৰ পৃষ্ঠকালি এই যিটো গম্বুজ ইয়াৰে ভিতৰ ভাগৰ পৃষ্ঠকালি কিমান 2 নম্বৰটোত কি বুলি কৈছে গম্বুজটোৰ ভিতৰৰ বায়ুৰ আয়তন ইয়াত বায়ু কিমান সোমাব পাৰে তাৰ আয়তন উলিয়াব লাগে অৰ্থাৎ এই গম্বুজটোৰ আয়তন উলালে হ'ল লিখা এক নম্বৰ সলিউশন গম্বুজটোৰ তোমালোকে যদি কোৱেশ্চনটো ভালদৰে ইয়াত ধৰিব পৰা নাই কিতাপত চোৱা ঠিক আছে মই ইয়াত সৰু সৰুকৈ লিখিছোঁ গম্বুজটোৰ ভিতৰ ভাগৰ পৃষ্ঠকালি ইকুৱেল এই যিটো গম্বুজ ইয়াৰে ভিতৰ ভাগৰ পৃষ্ঠকালিটো কি হ'ব মানে ইয়াত টোটেল কিমান টকা খৰচ হৈছে সেই মুঠ খৰচক আমি কি কৰিম প্ৰতি বৰ্গ মিটাৰত কিমান টকা খৰচ হয় সেইটোৰে হৰণ কৰি দিম ঠিক আছে চূণ লগোৱা মুঠ খৰচ তলত হ'ব আমাৰ প্ৰতি বৰ্গ মিটাৰত চূণ লগোৱা খৰচ ইকুৱেল তো চূণ লগোৱা মুঠ খৰচ কিমান 498.96 টকা ঠিক আছে বাই প্ৰতি বৰ্গ মিটাৰত চূণ লগোৱা খৰচ 2 টকা 2.00 বা ডাইৰেক্ট 2 লিখিব পাৰা ঠিক আছে ইকুৱেল 2 দি কিমান লৈ যাব 2 2 গুণ 4 2 4 গুণ 8 1 থাকিলে 18 2 9 গুণ 18 দশমিক 2 4 গুণ 8 1 থাকিলে 16 2 8 গুণ 16 ইমান পৃষ্ঠকালিৰ একক কি হয় মিটাৰ স্কয়াৰ ইয়াত বৰ্গ মিটাৰ বুলি কৈছে সেইকাৰণে মিটাৰ স্কয়াৰ হ'ব ঠিক আছে তো এক নম্বৰটোৰ এনসাৰটো একদম ইজি আছে গম্বুজটোৰ ভিতৰৰ পৃষ্ঠকালি উলিয়াব আছে তো গম্বুজটোৰ ভিতৰৰ পৃষ্ঠকালি চূণ লগোৱা মুঠ খৰচ তাক আমি কি কৰিম প্ৰতি বৰ্গ মিটাৰত হোৱা খৰচেৰে হৰণ কৰি দিম কিমান পাইছোঁ 249.48 মিটাৰ স্কয়াৰ এবাৰ 2 নম্বৰটোত আমাক কি বুলি কৈছে গম্বুজটোৰ ভিতৰৰ বায়ুৰ আয়তন অৰ্থাৎ এই যিটো অৰ্ধগোলক আকৃতিৰ গম্বুজ ইয়াৰে আমি আয়তন উলিয়াব লাগে তো ইয়াৰে আয়তন উলিয়াবলৈ হ'লে প্ৰথমতে আমি কি কৰিব লাগিব ইয়াৰে ব্যাসাৰ্ধৰ মান উলিয়াই ল'ব লাগিব ঠিক আছে তোমালোকে এইখিনি লিখি লোৱা হৈ গ'ল যদি লিখা নহয় ভিডিঅ'টো ৰখাই ল'বা তো ইয়াৰ পিছৰ খালি এইফালে কৰি আছোঁ লিখা 2 নম্বৰটোৰ কাৰণে সলিউশন গম্বুজটোৰ ভিতৰৰ বায়ুৰ আয়তন উলিয়াব লাগে ন তো এনেকৈ লিখা যে প্ৰতি বৰ্গ মিটাৰত চূণ লগোৱা মুঠ খৰচ কিমান আছে
498.96 টকা ঠিক আছে তো ইমপ্লাইজ এতিয়া সব প্ৰতি বৰ্গ মিটাৰ চূণ লগোৱা মুঠ খৰচ মানে আমাৰ যেটো পৃষ্ঠকালি আছিল সব গম্বুজটোৰ পৃষ্ঠকালি অৰ্ধগোলকৰ পৃষ্ঠকালি সূত্ৰ কি আছিল 2πr স্কয়াৰ ঠিক আছে এতিয়া সোৱা এটো গল পৃষ্ঠকালিৰ লগত প্ৰতি বৰ্গ মিটাৰত কিমান টকা খৰচ হৈছিল 2 টকা খৰচ হৈছিল প্ৰতি বৰ্গ মিটাৰত 2 টকা খৰচ হৈছিল হেকানে পৃষ্ঠকালিৰ লগত যদি তুমি 2 টকা ইনটু কৰি দিয়া টোটাল খৰচটো ওলাই আমাৰ 498.96 বুজি পাইছা সোৱা অৰ্ধগোলক আকৃতিৰ গম্বুজ আছিল ঠিক আছে এতিয়া সোৱা আমি ইয়াত ব্যাসাৰ্ধ r ৰ মান পাব লাগিব তেতিয়া হলে তুমি ইয়াৰ আয়তন উলিয়াব পাৰিবা ঠিক আছে তো সোৱা ইয়াত মুঠ খৰচ ভিতৰ ফালে ৰং কৰোতে মুঠ খৰচ হৈ গল ইমান টকা অৰ্থাৎ যিখিনি জায়গাত ৰং কৰিছে হেতু কি হয় এই অৰ্ধগোলকটোৰ পৃষ্ঠকালি তো পৃষ্ঠকালিটো অৰ্ধগোলকৰ পৃষ্ঠকালি সূত্ৰ আছিল এইটো প্ৰতি বৰ্গ মিটাৰত কিমান টকা খৰচ হয় 2 টকা তো 2 টকাটো এই পৃষ্ঠকালিৰ লগত ইনটু কৰি দিলে আমাৰ মুঠ খৰচ ওলায় এতিয়া আমি ইয়াৰ পৰা r ৰ মান উলিয়াম ঠিক আছে ইমপ্লাইজ 2 দুগুণ 4 ইনটু পাইৰ মান 22/7 ইনটু r স্কয়াৰ ইকুৱেল 498.96 তো ইমপ্লাইজ এবাৰ আমাক কি লাগে r ৰ মান লাগে তো r স্কয়াৰটো লিখি দিয়া এফালে আছে আমাৰ 498.96 ইনটু 7 টো তলত আছে ওপৰত যাব 4 তলত আহিব 22 তলত আহিব তো 11 দি 22 দুইবাৰ যাব 11 দি এটো যাব না 11 4 গুণ 44 থাকিলে 5 11 5 গুণ 55 থাকিলে 3 দশমিক আছে ইয়াত আহি যাব 39 তিনিবাৰ যাব 6 থাকিব 6 বাৰ যাব ঠিক আছে এবাৰ 4 দি গৈ আছে না 4 1 গুণ 4 আকৌ 4 1 গুণ 4 দশমিক 1 আছিল 3 4 3 গুণ 12 1 আছিল 16 4 4 গুণ 16 আকৌ যাব না 2 দি 5 2 গুণ 10 দশমিক 1 থাকিলে 3 13 6 বাৰ যাব 1 থাকিব 14 7 বাৰ যাব implies r square equal কি পাইছা কি ৰৈ গল 7 ইনটু এখিনি 7 7 গুণ 49 হাই থাকিলে 4 7 6 গুণ 42 4 46 পয়েন্ট 7 5 গুণ 35 4 39 তো implies এবাৰ আমাক লাগে r ৰ মান স্কয়াৰ টো উঠাই দিয়া এফালে বৰ্গমূল চিন আহিব 39.69 তো implies r equal কি পাইছা ইয়াৰে বৰ্গমূল হ'ব 6.3 মিটাৰ এটা ব্যাসাৰ্ধৰ মান পাইছা এবাৰ তুমি আয়তন উলিয়াব পাৰিবা ঠিক আছে তো এক নম্বৰটো মুছি লৈছো ইয়াৰ পিছৰ খালি এফালে কৈছো তোমালোকে তলে তলে লিখা এনেকে লিখা গম্বুজটোৰ ভিতৰৰ বায়ুৰ আয়তন এতেকে গম্বুজ টুৰ ভিতৰৰ বায়ুৰ আয়তন অৰ্থাৎ অৰ্ধগোলক আকৃতিৰ আছিল হেকানে অৰ্ধগোলকৰ আয়তন 4/3 পাই r কিউব 4/3 ইনটু পাইৰ মান 22/7 ইনটু r কিউব 6.3 কিউব আছে তিনিবাৰ ইনটু হ'ব ইনটু 6.3 ইনটু 6.3 সরি সোয়া 3 দিয়ে এটো কিমান বাৰ যাব 3 2 গুণ 6.3 গুণ 3 7 দিয়ে যাব না 7 9 গুণ 63 0.9 অলপ এফালে লিখো 0.9 কি ৰৈ গল 4 into 22 88 into 2.1 into 0.9 into 6.3 তো তোমালোকে এখিনি পূৰণ কৰি চাবা এখিনি পূৰণ কৰিলে পাই আছা 523.908 ঠিক আছে বা ইমান নিলিখিলেও হ'ব 523.9 লিখি লিখিলেও হ'ব ঠিক আছে 9 এককটো কি হ'ব মিটাৰ কিউব প্ৰায় ঠিক আছে
হৈ গ'ল এইখিনি এনচাৰ লিখি লোৱা এতিয়া চোৱা তোমালোকে ইয়াৰে বৰ্গমূলটো কেনেকৈ উলিয়াইছে বুজি পাইছা কেনেকৈ উলিয়াইছোঁ বুজি পাইছা চোৱা মই এবাৰ দেখুৱাই দি আছোঁ বৰ্গমূলটো কেনেকৈ উলিয়াই কি আছে 39.69 ইয়াৰে বৰ্গমূল উলিয়াব লাগে দীৰ্ঘহৰণ পদ্ধতিৰে কৰি দিয়া চোৱা ইয়াত যিটো দিব লাগিব ইয়াতো একে দিব লাগিব 6 বাৰ দিয়া 6 বাৰ দিয়া 6 6 গুণ 36 কিমান আহিব 3 পইণ্টটো ওপৰত উঠাই দিয়া এবাৰ কি হ'ব লাগে দুটা নমাব লাগে ঠিক আছে দীৰ্ঘহৰণ পদ্ধতিৰে দুটা নমাব লাগে 6 9 নামিব এবাৰ এই দুটা প্লাছ কৰি ইয়াত বহাব লাগে 6 + 6 12 তো এবাৰ চোৱা ইয়াত যিটো দিবা ইয়াতো একে দিব লাগিব 3 3 গুণ 9 3 12 গুণ 36 হৈ গ'ল গতিকে ইয়াৰে বৰ্গমূল কি পাইছা 6.3 কুৱেশ্যন নম্বৰ 9 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে যে প্ৰতিটোৰে ব্যাসাৰ্ধ r আৰু পৃষ্ঠকালি s থকা 27টা গোটা লোৰ গোলক গলাই এটা নতুন গোলক পোৱা গ'ল যাৰ পৃষ্ঠকালি s ডেশ এতিয়া নিৰ্ণয় কৰা এক নম্বৰত কি উলিয়াব দিছে নতুন গোলকটোৰ ব্যাসাৰ্ধ r ডেশ উলিয়াব লাগে মানে r ডেশৰ মান কিমান আমি উলিয়াব লাগে দুই নম্বৰটোত কি বুলি কৈছে s আৰু s ডেশৰ অনুপাত কি হ'ব মানে 27টা গোলকৰ পৃষ্ঠকালি আৰু নতুন গোলকটোৰ পৃষ্ঠকালিৰ অনুপাত কি হ'ব আমি উলিয়াব লাগে সো এনেকুৱা 27টা গোলক আছে ধৰা ঠিক আছে তো এইবিলাক গলাই কি কৰিছে এটা নতুন গোলক তৈয়াৰ কৰিছে তো ইয়াৰ ব্যাসাৰ্ধটো হৈ গ'ল r ডেশ আৰু এইবিলাকৰ ব্যাসাৰ্ধ কিমান আছিল r লিখা 9 নম্বৰৰ 1 নম্বৰটোৰ সলিউশন according to question প্ৰশ্ন মতে কি হ'ব নতুন গোলকটোৰ আয়তন ইকুৱেল কি হ'ব 27টা অৰ্থাৎ 27টা গোলকৰ আয়তন বুজি পাইছা তাৰমানে চোৱা এই 27টা গোলক গলাই কিনে নতুন গোলক তৈয়াৰ কৰিছে তেতিয়াহ'লে ইয়াত আয়তন যিমান আছিলে সেইখিনিতো ইয়াত নতুনটো থাকিব তেতিয়াহ'লে এই 27টা গোলকৰ আয়তন আৰু নতুন গোলকটোৰ আয়তন কি হ'ব ইকুৱেল ঠিক আছে তো ইমপ্লাইজ নতুন গোলকটোৰ আয়তন গোলকৰ আয়তনৰ সূত্ৰ 4/3 পাই r কিউব ইয়াত r ৰ মানটো r ডেশ কিউব ইকুৱেল 27টা গোলকৰ আয়তন তো চোৱা ইয়াতে কেইটা গোলক আছে 27টা তো এটা গোলক যদি লোৱা এটা গোলকৰ আয়তন কি হ'ব 4/3 পাই r কিউব তো এই ক্ষেত্ৰত ব্যাসাৰ্ধৰ মানটো স্মল r ঠিক আছে এতিয়া কেইটা গোলক আছিল ইয়াত 27টা তো এটাৰ হৈ গ'ল এইখিনি তো ইয়াৰ লগত 27 ইনটু কৰা 27 ঠিক আছে এটা দুইফালে কিবা ক্যান্সেল গৈছে না 4/3 ক্যান্সেল পাই ক্যান্সেল তো ইমপ্লাইজ r ডেশ হোল কিউব ইকুৱেল 27 মানে 3 কিউব লিখিব পাৰা r কিউব মানে 3r হোল কিউব লিখিব পাৰা ঠিক আছে 3 কিউব মানে 27 r কিউব মানে r কিউব তো দুইফালে কিউব উঠাই দিয়া তো r ডেশ ইকুৱেল কি পাইছা 3r হৈ গ'ল আমাক কি বুলি কৈছে নতুন গোলকটোৰ ব্যাসাৰ্ধ r ডেশৰ মান উলিয়াব লাগে তো r ডেশৰ মান কি পাইছা 3r এক নম্বৰটো বুজি পাইছা এবাৰ দুই নম্বৰটো চোৱা দুই নম্বৰটো ইয়াতে কৰো লিখা দুই নম্বৰ s আৰু s ডেশৰ অনুপাত ইকুৱেল অনুপাত বুলি কৈছে এখানে s/s ডেশ বুলি লিখিব পাৰা তো s মানে কি আছিল s মানে চোৱা প্ৰতিটোৰে ব্যাসাৰ্ধ কি বুলি কৈছিল r আৰু পৃষ্ঠকালি s প্ৰতিটোৰে বুলি কৈছিল এই 27টাৰ ভিতৰত প্ৰতিটোৰে মানে যিকোনো এটাৰ পৃষ্ঠকালি কি হয় s তো এটা গোলকৰ পৃষ্ঠকালি সূত্ৰ 4 পাই r স্কয়ার ঠিক আছে গোলকৰ পৃষ্ঠকালি সূত্ৰ 4 পাই r স্কয়ার তো ইয়াত ব্যাসাৰ্ধৰ মান আছিল r s ডেশ মানে কি যেটো নতুন গোলক পোৱা গ'ল তাৰে পৃষ্ঠকালি তো নতুন গোলকটোৰ পৃষ্ঠকালি সূত্ৰ কি হ'ব 4 পাই r স্কয়ার ইয়াত r ৰ মানটো কি হ'ব r ডেশ স্কয়ার ঠিক আছে
তো 4 4 কেঞ্চেল, পাই পাই কেঞ্চেল, তো ৰৈ গ'ল কি আমাৰ r স্কুৱেৰ বাই r ডেছ স্কুৱেৰ। r ডেছৰ মান কি পাইছা 3r, 3r হোল স্কুৱেৰ, তো ইকুৱেল r স্কুৱেৰ বাই 3 স্কুৱেৰ মানে 9 ইনটু r স্কুৱেৰ। তেতিয়াহ'লে r স্কুৱেৰ কেঞ্চেল গ'ল, তো ইকুৱেল ওপৰত কি ৰৈ গ'ল একোৱে নাই, মানে 1 এটা আছে, তলত কি আছে 9, অৰ্থাৎ আমাৰ অনুপাতটো কি পাইছোঁ 1:9। তেতিয়াহ'লে এছ আৰু এছ ডেছৰ অনুপাত 1:9 হৈ গ'ল, লিখি লোৱা। কুৱেশ্যন নম্বৰ 10 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে, ঔষধৰ কেপচুল অৰ্থাৎ ঔষধ থোৱা আধাৰ এটাৰ আকাৰ এটা গোলকৰ দৰে, মানে এনেকুৱা গোলকৰ দৰে বুলি কৈছে, ইয়াত ঔষধখিনি ভৰাই থ'ব পাৰি, ঠিক আছে। এতিয়া যাৰ ব্যাসৰ মান দিয়া আছে 3.5 mm। এই কেপচুলটোত, এই যিটো কেপচুল, ইয়াৰ ভিতৰত কিমান ঔষধ লাগিব, কিমান ঔষধ মানে ফিল আপ হ'বলৈ কিমান ঔষধ লাগিব, মিলিমিটাৰ কিউবত উলিয়াব লাগে। অৰ্থাৎ আমি এই গোলকটোৰ আয়তন উলিয়াব পাৰিলে হ'ল, গোলকটোৰ আয়তন যিমান ইয়াত প্ৰয়োজন হোৱা ঔষধো সিমান, ঠিক আছে। তো কেপচুলটোৰ আয়তন উলিয়াবলৈ হ'লে প্ৰথমতে আমি কি কৰিব লাগিব, ব্যাসাৰ্ধৰ মান উলিয়াই ল'ব লাগিব। ব্যাসৰ মান দিয়া আছে, ইয়াৰ পৰা ব্যাসাৰ্ধ উলিয়াই লোৱা। লিখা সলিউশ্যন, গোলাকাৰ কেপচুলটোৰ ব্যাস ইকুৱেল 3.5 mm। এতেকে গোলাকাৰ কেপচুলটোৰ ব্যাসাৰ্ধ r ইকুৱেল কি হ'ব, ব্যাসৰ আধা 3.5/2 কিমান হ'ব, 2 × 1 = 2, 2.15, 2 × 7 = 14, 1 আছে 2 × 5 = 10 mm। ব্যাসাৰ্ধ আৰৰ মান পাইছা, এইবাৰ আয়তন উলিয়াব পাৰিবা। এতেকে গোলাকাৰ কেপচুলটোৰ আয়তন, গোলকৰ আয়তনৰ সূত্ৰ 4/3 পাই r³ ঠিক আছে। তো ইকুৱেল 4/3 ইনটু পাইৰ মান 22/7 ইনটু r³ আৰৰ মান 1.75 ইনটু কিউব বুলি কৈছে, 3 বাৰ ইনটু হ'ব 1.75 ইনটু 1.75 কেঞ্চেল গৈ আছে নে 7 দি নে 3 দি, 3 দি কেঞ্চেল নাযায়, 7 দি 0.7 2 × 14 35, 7 5 × 35, তো কিমান থাকিলে, তলত থাকিলে 3, 4 × 22 88 ইনটু 0.25 ইনটু 1.75 ইনটু 1.75 ইকুৱেল, তলত আছে 3। এতিয়া এইখিনি তোমালোকে ইনটু কৰি চোৱা, এইখিনি ইনটু কৰিলে পাই আছা 67.375। তাতে হৰণ কৰি কিমান হ'ব, 3 দি 6 দুইবাৰ যাব, 3 দি 7 দুইবাৰ যাব, পইণ্ট 1 থাকিলে 13, 3 4 × 12, 1 থাকিলে 17, 3 5 × 15, 2 থাকিলে 25, 3 8 × 24, কিমান থাকিব, 1 থাকিব 3 3 × 9, আকৌ 1 থাকিব 3 3 × 9, তো এনেকৈ ওলাই থাকিব। তো ইমান নিলিখি আমি ডাইৰেক্ট এনেকৈ লিখিব পাৰোঁ 22.4, 5 আছে, 5ৰ পিছফালে 8 আছে, 8 মানে কি 5তকৈ ডাঙৰ, তো ইমান নিলিখি 1 যোগ কৰি দিয়া, কিমান হ'ব 6। এককটো কি হ'ব, মিলিমিটাৰ, আয়তন বুলি কৈছে কিউব, মিলিমিটাৰ কিউব প্ৰায়। তো লাষ্টত এনেকৈ লিখি দিয়া, কেপচুলটোত থ'বলৈ 22.46 মিলিমিটাৰ কিউব ঔষধ লাগিব। লিখা এতেকে কেপচুলটোত, তোমালোকে বুজি লোৱা, তাৰপিছত ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা, ঠিক আছে। কেপচুলটোত থ'বলৈ 22.46 মিলিমিটাৰ কিউব
ঔষধ লাগিব